বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধায়ক পুঁজিৰ দ্বাৰা 2016-17 বৰ্ষত 14,96,000 টকা আবণ্টন দিছিল যদিও প্ৰকৃততে কোনো পাৰ্কোপাই নিৰ্মাণৰ ব্যৱস্থা কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই পাব্লিক প্ৰেছৰ সাংবাদিকৰ আগত কয় যে বৰগাঁও নদীত অবৈধভাৱে খনন কাৰ্য চলোৱাৰ ফলত গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই খনন কাৰ্যত বৰগাঁও বনাঞ্চল বিষয়া উদয় শংকৰ ডেকা, স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো জগৰীয়া কৰে কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে। বন বিষয়া কোনো কাণ সাৰ নাই আৰু তেওঁলোকৰ ছত্ৰছায়াতে আজি বৰগাং নদী গৰাখহনীয়া আজি বৃদ্ধি পাই গৈ আছে। আৰু আজি যিটো তেওঁলোকে 15 লাখ টকীয়া ইয়াত কাম কৰিলে, সেই কামটোৰ নেতৃত্ব লৈছিল দধিৰাম শৰ্মাই, আৰু দধিৰাম শৰ্মাই আজি সেই কামৰ কোনো ভাল কাম কৰি দেখুৱাব নোৱাৰিলে। তেওঁৰ আণ্ডাৰতে আমি ব্যাপক এক দুৰ্নীতি হোৱা বুলি গম পাইছোঁ। গতিকে আমি এক উচিত ডিচিৰ দ্বাৰা এক তদন্ত শীঘ্ৰে আমি দাবী কৰিছোঁ। যোৱা বছৰ বিধায়ক পুঁজিৰ দ্বাৰা বৰগাং নদী খহনীয়াৰ কাৰণে যি 15 লাখ টকা আবণ্টন কৰিলে, আৰু সেই আবণ্টনৰ পইচাখিনি তেওঁলোকে মাত্ৰ বাঁহৰ বেৰা দিব। ৰাইজে নিশ্চয় দেখা পাইছে যে এই বাঁহৰ বেৰাবিলাকে কোনো গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে। আৰু তেওঁ 15 লাখ টকা দি পেলাই এই বাঁহৰ বেৰা দিলে যদিও কোনো গৰাখহনীয়া ৰোধ নহ'ল, আৰু ইয়াৰ কেইবাঘৰ মানুহ ইয়াৰ পৰা উঠি যাবলৈ বাধ্য হ'ল। আৰু এনে ক্ষণস্থায়ী কাম কৰাৰ কাৰণে আজি আমি বিশ্বনাথ জিলা কংগ্ৰেছে তেওঁক এই ডিচিৰ দ্বাৰা এই কামৰ তদন্ত হোৱাটো বিচাৰিছোঁ, আৰু এক বাস্তৱসন্মত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা আমি দাবী কৰিছোঁ। এই কামটো দধিৰাম শৰ্মাই দ্বাৰা কামটো কৰা বুলি আমি RTI মাৰি জানিবলৈ পাইছোঁ, আৰু এইটো বিধায়ক পুঁজিৰ দ্বাৰা কাম হৈছিলে। কিন্তু এই কামৰ একেবাৰে কোনো আজি চিনো কাম নাই। মাত্ৰ 6 মাহ নহওঁতে এটা বাৰিষাতে সকলো কাম উঠি ভাঙি গুচি গ'ল, আৰু এই কামৰ 15 লাখ টকাৰ ইয়াত কাম হোৱা নাই। গতিকে আমি এক উচিত তদন্ত আমি দাবী কৰিছোঁ। নদীত এই বৰগাং নদীত অবৈধ খনন চলি আছে, বালিৰ খনন, আৰু ইয়াত আমাৰ স্থানীয় বিধায়কৰ কোনো কাণসাৰ নাই, আৰু ইয়াত বন বিভাগৰো কোনো কাণসাৰ নাই। ইয়াত স্থানীয় যিটো বন বিষয়া আছে তেওঁৰ কোনো গুৰুত্ব নিদিয়া আছে। ইয়াত অবৈধভাৱে ব্যাপক হাৰত শিল আৰু বালি ইয়াৰ পৰা সৰবৰাহ হৈছে। এই অনিয়ম সন্দৰ্ভত বিশ্বনাথ জিলা উপায়ুক্তৰ দ্বাৰা এক উচিত তদন্তৰ ঘোষণা কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই। বিশ্বনাথ চাৰিআলি পাব্লিক প্ৰেছ বান বিধ্বস্ত এলেকালৈ পৰিণত হৈছে, আৰু এক তীব্ৰ গৰাখহনীয়া